নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিগ ব্ৰেকিং লৈ আনিছো জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত দুৰ্ঘটনা নহয় জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে ছিংগাপুৰত হৈছিল কি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ মন্তব্য কৰি কৈছে যে শীঘ্ৰেই সমগ্ৰ অসমবাসীয়ে সকলো ৰহস্য জানিবলৈ পাব যে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত হোৱা নাছিল দুৰ্ঘটনা লৈ আনিছো এই মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত জুবিন গাৰ্গৰ ঘটনা দুৰ্ঘটনা নহয় জুবিন গাৰ্গৰ ঘটনা দুৰ্ঘটনা নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু কৈছে যে দুৰ্ঘটনা নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট ৮ ডিসেম্বৰত দাখিল কৰা হ'ব আদালতত চাৰ্জশিট দাখিল কৰাৰ পিছতে সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব সকলো ফালৰ পৰা এতিয়া চৰকাৰ প্ৰস্তুত আছে এছআইটিয়ে সকলো তথ্য ইতিমধ্যে যুগুত কৰি ৰাখিছে গৃহমন্ত্ৰীকো অনুমোদনৰ বাবে সাক্ষাৎ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে সাক্ষাৎ কৰিছে গৃহমন্ত্ৰী অমিত শাহক ৩-৪ দিনৰ পোৱা যাব অনুমোদন ৩-৪ দিনৰ ভিতৰত পোৱা যাব অনুমোদন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে ছিংগাপুৰত কি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ ৰহস্য জানিবলৈ এক প্ৰকাৰ প্ৰতিগৰাকী অসমবাসীয়ে দাবী উত্থাপন কৰি আহিছে এছআইটিৰ তৰফৰ পৰা অভিযুক্ত 19 ছেপ্টেম্বৰ দিনটোৰ পিছৰে পৰা জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ইজনৰ পিছত সিজনৰ পৰা ভাষ্য গ্ৰহণ কৰা হৈছে ছিংগাপুৰলৈ গৈ এছআইটিৰ দলটোৱে ইতিমধ্যে সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল সিঙ্গাপুৰ আৰক্ষীৰ লগত কথা পাতিছিল আৰু শেহতীয়াকৈ যে সিঙ্গাপুৰৰ পৰা আহিছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সমান্তৰালভাৱে টক্সিকোলজি ৰিপৰ্ট আৰু এই ৰিপৰ্টৰ পিছতে এতিয়া এছআইটি নিশ্চিত হৈছে যে জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে দুৰ্ঘটনা হোৱা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল কোনে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু জুবিন গাৰ্গক হত্যা কৰাৰ উদ্দেশ্য কি আছিল সকলো কথা অসমবাসীয়ে শীঘ্ৰেই জানিবলৈ পাব 10 ডিসেম্বৰত চাৰ্জশিট দাখিল কৰাৰ যদিও সময় আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই চাৰ্জশিট দাখিল কৰিবৰ বাবে ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু 8 ডিসেম্বৰতে চাৰ্জশিট দাখিল কৰা হ'ব সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডাঙৰ মন্তব্য কৰিছে যে চাৰ্জশিট দাখিল কৰাৰ পিছতে এছআইটিয়ে যেতিয়া এই ঘটনাৰ আদালতত চাৰ্জশিট দাখিল কৰিব 8 ডিসেম্বৰত এই দিনটোতে সমগ্ৰ অসমবাসীয়ে জানিবলৈ পাব যে জুবিন গাৰ্গৰ সৈতে প্ৰকৃতাৰ্থ দুৰ্ঘটনা সংঘটিত হোৱা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল কিন্তু জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰাৰ উদ্দেশ্য কি আছিল কাৰ পৰিকল্পনাত জুবিন গাৰ্গক হত্যা কৰা হৈছিল সকলো কথা আহিব পোহৰলৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে আৰটিআই মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে এছআইটিয়ে এমএচএ লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই
না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে সমগ্ৰ অসমবাসীয়ে এতিয়া জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে যি ঘটনা সংঘটিত হৈছিল ছিংগাপুৰত অসমীয়াই হিয়াৰ আবঠু কি কাৰণে হত্যা কি কাৰণে হেৰুৱাব লগা হ'ল এই ঘটনা যেহেতু জানিবলৈ অসমবাসীয়ে ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল আৰু অৱশেষত আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া ডাঙৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল কিন্তু আটাইতকৈ ডাঙৰ কথা এতিয়াও অসমবাসীৰ মনত প্ৰত্যেকৰে মনত এতিয়া প্ৰশ্ন আমাৰ হাতত বহুত দৃশ্যাংশ আছে ছিংগাপুৰৰ বহুত দৃশ্যাংশ আছে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম ছিংগাপুৰৰ য়ট যাত্ৰাৰ দৃশ্যাংশ য়ট যাত্ৰাত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কোন আছিল সকলো আমি দৃশ্যাংশ আছে আমাৰ হাতত দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু আজিৰ দিনটোত এটা ডাঙৰ খবৰ এয়া জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি কৈছে যে জুবিন গাৰ্গৰ সৈতে দুৰ্ঘটনা নহয় অসমবাসী সকলো কথা গম পাব ডিসেম্বৰৰ 8 তাৰিখে আদালতত চাৰ্জশিট দাখিল কৰাৰ দিনটোত আমি এই মুহূৰ্তত য়ট যাত্ৰাৰ বহুত দৃশ্যাংশ আছে দেখুৱাবলৈ চেষ্টা কৰিম য়টত যাত্ৰা কৰিছিল য়টত পাৰ্টি কৰিছিল নিশা হোটেলত আছিল জুবিন গাৰ্গ কিন্তু কাৰ লগত য়টত যাত্ৰা কৰিছিল কাৰ লগত য়টত পাৰ্টি কৰিছিল আৰু য়টত যাত্ৰা কৰা প্ৰতিগৰাকী লোকক ইতিমধ্যে ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰো কেইবাজনো সদস্যক ইতিমধ্যে জেৰা চলোৱা হৈছিল অসমৰ SITৰ কাৰ্যালয়ত ছিংগাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ সমান্তৰালভাৱে SITৰ কাৰ্যালয়তো জেৰা চলোৱা হৈছিল আৰু ইয়াৰ পিছতে এয়া ডাঙৰ তথ্য আহি পৰিছে শেহতীয়াকৈ ছিংগাপুৰৰ পৰা যিসমূহ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সমান্তৰালভাৱে যে টক্সিকোলজিৰ ৰিপৰ্ট আহিছিল সেই তথ্যৰ পিছতে SIT নিশ্চিত হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা পূৰ্বে উল্লেখ কৰিছিল যে এতিয়া তদন্ত প্ৰক্ৰিয়া ক্ৰমাৎ চমু চাপি আহিছে গতিকে এতিয়া তদন্ত প্ৰক্ৰিয়া নহয় চাৰ্জশিট দাখিল কৰাৰ সময় আমি এই মুহূৰ্তত ফুল স্ক্ৰিনৰ সহায়ত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম চাওক এইখন য়টত যাত্ৰা কৰিছিল জুবিন গাৰ্গে সাগৰলৈ ফুৰিবলৈ গৈছিল জুবিন গাৰ্গ আৰু এই য়টখনত আছিল আসাম এছ'চিয়েশ্যন ছিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্টকে ধৰি কেইবাজনো লোক প্ৰায় 8-9জনকৈ লোক আছিল সকলোকে জেৰা চলোৱা হৈছে এফালে ছিংগাপুৰত সুকীয়াকৈ জেৰা চলোৱা হৈছে আৰু সমান্তৰালভাৱে অসমতো এই য়টত যাত্ৰা কৰা বহু কেইগৰাকী প্ৰবাসী অসমীয়াক জেৰা চলোৱা হৈছিল SITৰ কাৰ্যালয়ত আৰু SITৰ কাৰ্যালয়ত যি জেৰা চলোৱা হৈছিল এই জেৰাৰ অন্তত SITৰ হাতত বহু সন্দেহজনক তথ্য পৰিছিল আৰু এই তথ্যৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থাৰ জৰিয়তে SITৰ দলটো ছিংগাপুৰলৈ প্ৰেৰণ কৰা হৈছিল SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা সহ কেইবাগৰাকীও বিষয়া গৈ ছিংগাপুৰত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ ঘটনাস্থলী নিজে পৰ্যবেক্ষণ কৰি সৰজমিন তদন্ত কৰিছিল আৰু তাৰ পিছতে অৱশেষত ছিংগাপুৰ প্ৰশাসনৰ সৈতে বিশেষ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পিছতে SITৰ দলটো অসমলৈ আহিছিল আৰু পৰৱৰ্তী সময়ত SITৰ দলটোৰ হাতত এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সমান্তৰালভাৱে ছিংগাপুৰৰ পৰা টক্সিকোলজি ৰিপৰ্ট পৰ্যন্ত প্ৰেৰণ কৰা হৈছিল SITৰ হাতলৈ ৰাজ্য চৰকাৰৰ হাতত আছে এতিয়া সকলো তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া যাতে ক্ষিপ্ৰতাৰে চলে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী নিজেই দিল্লীলৈ ৰাওনা হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে দিল্লীৰ অসম ভৱনত বৈঠকত মিলিত হৈছিল আৰু সমান্তৰালভাৱে দেশৰ গৃহমন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰিছিল যাতে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলে ফাষ্ট ট্ৰেক আদালতত যাতে বিচাৰ চলে সকলো বিষয়ক লৈ আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতাৰে প্ৰতিটো মুহূৰ্ততে চোৱা চিতা অব্যাহত ৰাখিছে আৰু অৱশেষত আজিৰ দিনটোত এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমবাসীৰ সন্মুখত এয়া নিশ্চিত তথ্য দাঙি ধৰি কৈছে যে জুবিন গাৰ্গৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল আটাইতকৈ অসমবাসীৰ বাবে আজিৰ দিনটো এয়া দুৰ্ভাগ্যৰ কথা যে অসমৰ প্ৰাণৰ শিল্পীগৰাকীক বিদেশত নি হত্যা কৰিলে একাংশ দুষ্কৃতিকাৰীয়ে আৰু সেই দুষ্কৃতিকাৰীকো এতিয়া সমগ্ৰ অসমবাসীয়ে শীঘ্ৰেই চিনি পাব কিন্তু তদন্ত প্ৰক্ৰিয়াৰ কিছু কথা আছে বা তদন্ত প্ৰক্ৰিয়াৰ মাজত আইনী প্ৰক্ৰিয়াৰ মাজত বহু কথা থাকে গতিকে সকলো কথা এতিয়া মুকলিকৈ কৈ দিয়া নহয় কিন্তু যিদিনা চাৰ্জশিট দাখিল কৰিব 10 ডিচেম্বৰত চাৰ্জশিট দাখিল কৰাৰ কথা আছিল কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে SITক সকলো কাম অসম আৰক্ষীক সকলো কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে 8 ডিচেম্বৰৰ ভিতৰতে চাৰ্জশিট দাখিল কৰিব লাগিব মুঠতে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত
ছিংগাপুৰত প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে কি হৈছিল সকলো ঘটনাৰ A to Z কম দিনৰ ভিতৰত অসমবাসীয়ে জানিবই লাগিব ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসম আৰক্ষীক নিৰ্দেশ দিছে আৰু 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট প্ৰস্তুত কৰি দিব লাগিব আদালতত আৰু ইয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 8 ডিসেম্বৰত যিদিনা চাৰ্জশিট দাখিল কৰা হ'ব সেই দিনাই সমগ্ৰ অসমবাসীয়ে এই কথা জানিবলৈ পাব যে জুবিন গাৰ্গক প্ৰকৃততে বিদেশত নি হত্যা কৰাৰ কাৰণ কি কোনে পৰিকল্পনা কৰিছিল সকলো তথ্য আহিব পোহৰলৈ মুঠতে জুবিন গাৰ্গৰ সৈতে যে দুৰ্ঘটনা হোৱা নাছিল ছিংগাপুৰত জুবিন গাৰ্গক যে হত্যা কৰা হৈছিল সেই কথা আজি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে এতিয়া নিশ্চিত হৈ পৰিছে আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে পূৰ্বতে উল্লেখ কৰিছে এই কথা যে জুবিন গাৰ্গক ন্যায় দিবই জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গৰ সৈতে যিসকলে এই কাম কৰিছে কাকো এৰি দিয়া নহব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHA লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি
সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট ৮-৯-৭ আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক আমি কোনো যোৱা নাই মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছোঁ যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SIT